কি কৰিছ আইখিনিতে বহি অকমান ফূৰ্তি কৰি আছো কি হ'ল কিয় তেনেকে আছ ৰাতিপুৱাই গ'ল নহয় মানুহজনী গ'ল সৰ্বনাশ খালি খালি কালে গ'ল কলৈ গ'ল হা এইটো বৰ ডাঙৰ কথা তই পুলিচক খবৰ খাতি কৰিছ নে নাই আৰু আমাৰ গাঁওবোৰক খবৰ দিছ নে নাই কি হলো জ্বালা কালে গ'ল কি হ'ল কলে গ'ল শুনি ল কলে গ'ল তইহে কৈছ গ'ল বুলি গ'ল ৰাতিপুৱা 10টাতে গ'ল ৰাতিপুৱা 10টাতে গৈছে সেই মামাই যে 10,000 টকীয়া হেৰি চেক দিছে সেই আনিবলৈ গৈছে হে হৰি মই আকৌ উল্টাটোহে ভাবিছো মই যে একেবাৰে গ'ল নেকি আচ্ছা 10,000 টকা চেক আনিবলৈ গৈছে ৰচোন আমাৰ মানুহজনীতো পাব পাব আইটো ঘুনুক খানেও মোক কৰা নাই যে চেক দিব বুলি আজি হয় নেকি মই সেই বিললৈ গ'লো বিল মাৰিছে তালৈ গ'লো মাছ ধৰিছে আজি ধৰিছে আচ্ছা আচ্ছা সন্ধিয়া যাম কিন্তু মোকতো ক'ব লাগিছিল যে মই চেক আনিবলৈ যাম আপুনি অকল সোনকালে আহিব দেখিছ কিমান বুদ্ধি মাইকী মানুহ মোকতো কোৱা নাই বুজিছ নে নাই তেনেকে নহয় তয়ো আধা পাবি নহয় 10 টুমত পাবি তই আধা পাবি হয় নহয় তোৰ নিজৰ মাইকী মানুহ হয়নে নহয় বিয়াৰ সময়ত সেই হোমৰ গুৰিটো কি শপত খাইছিল তেতিয়াহ'লে তই অৰ্ধেক পাবিয়ে নিশ্চয় পাম দেখিছ এতিয়া মই বিললৈ গ'লো এতিয়া গৈছে নে নাই সেইটো কথাও ভালকে গম নাপাওঁ কিন্তু ঘৰলৈ গ'লেহে মই নহয় তই এটা কাম কৰ তই একদম তুৰন্তে যাগে যাওঁ গৈ খবৰটো লৈ গৈছে নে নাই চাচোন মোকতো ক'ব লাগে যোৱাকালি ৰাতিটো মোক ক'ব লাগে যে মোক আমাৰ কাইলৈ চেক দিব ক'ব লাগে নে নালাগে মই মতা মানুহটো হয় নে নহয় কিয় নহয় কিমান দুখ লাগে মোক ভাত খাই থাকোতেও কৈছে কাইলৈ কিন্তু মই 10টা বজাত আমাৰ এটা পুৰা মিল ঠিক আছে কাম কৰ সোনকালে মই যাওঁ সোনকালে যাই মই সুধিমগে যদি মিছা কথা কয় নহয় মোতকে কিন্তু আৰু বেয়া কোনো নম আহিছো ঠিক আছে তই যা আজি লাগিব আৰু মা তই ক'বলৈ যাও এই আজি মামাই 10,000 টকীয়া চেক দিব নহয় তাকে আনোগো সেই দেউতাক নকবি তেতিয়াতো গম পালেতো ডাঙৰ কথা হ'ব নহয় নকবি দেউতাক নকবি নহ'লে জানই নহয় কিমান হুলস্থুল লগাব হয় নকবি তই সোনকালে আহিবি হ'ব দে সোনকালে কি মোবাইল পিটিকি আছো কি হ'ল কি হৈছে মায়ে ক'লে গ'লো মাখন ওলাই গৈছে ক'লে ওলাই গৈছে তোক কেলে লাগে মোক কেলে লাগে মই মানুহজন জানিব নালাগে মোৰ মানুহজনী ক'লে গৈছে মায়ে ক'লে গৈছে মই জানিব নালাগে কি কথা কৈছো তই ক'বলৈ গ'লে মাইক কি কৈ যাও নেকি না মোক কৈ যাও আমি মতা মানুহ আমি যলৈকে ইচ্ছা তলৈকে যাব পাৰো কিন্তু মাইকী মানুহজনী ঘৰৰ পৰা তেনেকে যাব নোৱাৰে নহয় কি কথা কৈছো মাইকী মানুহ কৈছো ঘৰৰ পৰা গৈছে যেতিয়া মতা মাইকী কথা নহয় এইজনী থালৈকে দিব মই যি সুধিছো সেইটো উত্তৰ দে মাৰে গৈছে কলৈ গৈছে অকলে কলৈ গৈছে ক তোৰনো কেলে নকওঁ মই আৰে মোক কেলে মোক লাগে দৰকাৰ আছে 10 টুমত দৰকাৰ আছে কেলে গৈছে মোক ক ভালকে ক সঁচাই ক কলৈ গৈছে ক নহবা ভাত খুৱাই দিম আজি ক কলৈ গৈছে ক মই নকওঁ কৈছো না একে থালৰ কাৰণে সমান কৰি দিম কৈছো না একে সমান কৰি দিম ক কলৈ গৈছে ক ভালে ভালে ক এই ক মুখে না খোজ মাৰি দিম ক বেগে দেখো ক এই 10,000 টকা চেক দি আছে যে এই 10,000 টকা চেক আনিবলৈ গৈছে হেইয়া তো দেখিছ মাৰে 10,000 টকা চেক আনিবলৈ যাব অথচ মোক কোৱা নাই মোক জনোৱা নাই মনে মনে গৈছে এইটো কেনেকুৱা কথা হ'ব পাৰেও ইমান হাত তাই তাইতো মোক ক'ব পাৰে যে মোক কাইলৈ 10,000 টকা চেক দিব মই তালৈ যাম মোকতো কোৱা নাই কৈছে তোক কৈছে মোক কৈ গৈছে তোক ক'বলৈ হাক দিছিলে মোক ক'বলৈ হাক দিছে মই মতা মানুহটো ঘৰৰ মালিকটো মোক ক'বলৈ হাক দিছে মোক ক'বলৈ হাক দিছে এইটো কেনেকুৱা কথা হ'ব পাৰো এনেকুৱা তিৰোতা না তাই এই কথাই কথা নহয় ইয়াত কিবা গণ্ডগোল আছে মই তই এটা কাপ ভিতৰত যা নহয় 5,000 মোক দিব লাগিব 5,000 কি হৈছে 5,000 মোৰ 5,000 তই ইয়াত ভাগ নাপাও তই কিহৰ 5,000 পাও কথা ক'বলৈ আহিছে ঘৰ চলাইছো মই ভাগ লবি তই কথা হ'ল নেকি 5,000 মোৰ 5,000 তাই কথা নকবি তই ভিতৰলৈ যাবি ভিতৰলৈ যা কাম আছে যে কাম মই ৰোহিতৰ ওচৰ পাওঁ এই ৰোহিতক ভালকে কথাটো সুধি আহোঁ ইয়াত কিবা এটা কথা গণ্ডগোল আছে মই ৰোহিতৰ পৰা ভালকে কথাখিনি জানি বুজি লওঁ আহোঁ
আৰে তই কোৱা কথাটো সঁচা নহয় হাবাটো উঠাই আহিছ আৰে তই যে কৈছিলি কথাটো এক সঁচা নহয় মোৰ মানুহজনো নাই ন ঘৰত খাইয়া তেতিয়াহ'লে সেই 10,000 টকা চেক আনিবলৈ গ'ল চাগে তাকেতো চাচোন কি কথা মোক কৈ যোৱা নাই চাচোন তই কথাটো মোকতো ক'ব লাগে নালাগে কচোন বাৰু তোক নক'লে নাই কোৱা হে আমাৰ তেনেকুৱা নহয় দেই আমাৰ ৰাতিয়ে কৈ থৈছে সেই শুনিছে কাইলৈ 10,000 টকীয়া চেক দিব সেই গতিকে অকণ সোনকালে উঠি পেলাই ইটো সিটো কৰি পেলাই আমি মোক অকণ ৰেহাই দিব লাগিব তাকেতো আজিকালি চব মাইকী মানুহৰে সুবিধা পায় এই মাইকী মানুহে ভিডিঅ'ত ৰিল বনায় তাতো পইচা পায় ফেচবুকত কিবা এটা বস্তু আপলোডেড দিয়ে সেইটোতো পইচা পায় এতিয়া মামাই পইচা দিব সেও মাইকী মানুহে পায় আমি মতা মানুহবিলাক কি খাৰ খাবলৈ হ'লো কচোন আমাৰতো একো সুবিধাই নাই আমাৰ ৰিল চিল নবনাই কিন্তু সেয়া আৰু আমাৰ বিল আছে দেই এতিয়া 10,000 টকীয়া চেকখন যেতিয়া পাব তাৰ আধা পইচা মোক একে অনাহে দি দিব তোৰতো আকৌ তাকেতো তোৰ কিন্তু কপাল বুইছ মোৰহে এইখন ফুটা কপাল বুইছ মই কপালত একো সাধি আহিব নোৱাৰিলো খালি মোৰ নাই 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 মোক কোনো এটা ঘৰৰ কথা কাণ নোচোৱাই অথচ গোটেই ঘৰৰ দায়িত্ববিলাক একেবাৰে শাকৰ পৰা শুকতিলে পানীৰ পৰা একেবাৰে এই বস্তু বজাৰ সমাকল গোটেইবিলাক মই কৰিব লাগে কিন্তু চেকৰ কথাটো মোক কোৱা নাই দেখিছ এইবিলাক কি কাৰবাৰ হৈছে কচোন বাৰু 10,000 টকা নেৰিবি তই এইটো কথাই কবি সেয়া শুনিছানে নাই হোমৰ গুৰিত বহি পেলাই আমি যে সেই শপত খাইছিলো হয়নে নহয় হয়নে সপোনে সেই কথাটো মনত পেলাই কম নিশ্চয় কম মই আজি আহিলে চেকখন মই কাঢ়ি ল'ম চব কি তহঁতে সুবিধা পোৱা নেকি তহঁতে পইচা পোৱা নাই আমি মতা মানুহবিলাক কিহৰ চাচোন আমি যে হালৰো নহলো ফালৰো নহলো গতিকে মই যাওঁ হাউতকেৰে চেকখন মই টানি ল'ম বেগটো ল'বি বেগটো ল'ম মই আহিছো এই হালা আজি চাবাৰ ৰং 10,000 টকা চেক পাব অথচ মই মানুহটোৱে গম নাপাওঁ দেখিছা কি মতোৱালি তিৰোতা আহক আজি পাম আজি আহক হয় ৰঙামাটি নহয় গুৱাহাটী 10,000 টকা খুৱাই দিম মোকো ভাগ লাগিব নহয় হেৰা ক'লে গৈছে চেক আনিবলৈ চেকখন ইয়াতে আছে নে দিয়া 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 এই দিয়া 10,000 টকা ইয়াৰ আধা মোক লাগিব আধা পইচা মোক লাগিব 10 তোমাৰ বুজিছো মাইকী মানুহ মতা মানুহ বুলি কথা নাই মইতো ঘৰৰ মালিক মোৰ কি পইচা দৰকাৰ নাই নেকি মোৰ আধা পইচা মোক দিব লাগিব কথা ভাল নহব মই 5,000 টকা ল'মেই ইয়াৰ পৰা কিয় মোক আধা পইচা লাগিব আকৌ কিয় কিয় নল'ম মোৰ আধা ভাগ মোক লাগিব বুলি কোৱা নাই জানো মই দিলো মাইকী ইনে দিছে নেকি পইচা কিটা কচোন এই 10,000 টকা যে মাইক দিকে ইনে দিছে নেকি আৰু তোক কি ভগাবলৈ দিছে নেকি পইচাটো এই ঘৰত কি মাছ ভাত আনি খাবলৈ দিছে নেকি নে এই পইচা কিটা কিবা এটা উপাৰ্জন কৰি ভাল কাম এটা লগাবলৈ দিছে কচোন আমি যদি ছাগল দুটা কিনো আমি যদি ঘৰত যদি ভাল কিবা এটা কিনি পাই সেইটো উপাৰ্জন কৰিব তাৰ পৰা যদি 2 পইচা পাওঁ তেতিয়া আমাৰ ঘৰখনতো কিবা এটা ইনকাম হ'ব মাজনী সঁচাই দে তই খুব ভাল কথাকে কৈছ আচলতে মোৰে ভুল হৈ গ'ল বুজিছনে এৰা এই মামাই দিয়া পইচাকেইটা এই টকা 10,000 যদি আমাৰ ঘৰৰ ভিতৰতে ভাগ কৰি লওঁ আমাৰ কেনেকৈ উন্নতি হ'ব হয় নে নহয় সেই পইচাকেইটা দিছে আমি হাঁহ কুকুৰা গৰু ছাগলী কিবা এটা কিনি লৈ আমি ঘৰখন আমাৰ স্বাৱলম্বী হ'ব আমাৰ ঘৰখনৰ 2 পইচা ইনকাম হ'ব তাৰ সৈতে আমাৰ ইটো সিটো আমি কৰিব পাৰিম তই আচলতে মোৰ চকুৰ খুন খুৱাই দিবি আচলতে কি জানো এতিয়া মামাই টকা 10,000 দিছে আমাৰ ঘৰখনৰ কাৰণে আমি যদি তাত ভাগ কৰি তই 5,000 মই 2,000 এনেকৈ লওঁ গতিকে ঘৰখন কেনেকৈ উন্নতি হ'ব কচোন সেই পইচাকেইটা আমি ঘৰত ছাগলী কুকুৰা হাঁহ পাৰ কিবা এটা যদি আমি পোহোঁ সেই পোহপালন কৰিলে আমাৰ ঘৰখন স্বাৱলম্বী হ'ব আমাৰ ঘৰখন দিনে দিনে আমি উন্নতি কৰিব পাৰিম হয় নহয় গতিকে এই কথাবিলাক বৰ বেয়া হৈছে গতিকে মোৰ ভুল গৈছে মাজনী হেৰা একেবাৰে তুমি বেয়া নাপাবা ভুল হৈ গ'ল এই চেকখন তুমি ৰাখা সেই চেকখন ভগাই আনি পইচাকেইটা তুমি লৈ আহিবা আৰু তোমাৰ যি মন যায় আমাৰ ঘৰত উন্নতি হকে যি কৰা কৰিবা তাত মোক ক'বলগীয়া একো নাই দেই হ'বনে মাজনী